আমাৰ সকলোৰে হৈ ছাৰে এয়া গুলশান নবী আজাদ ডাঙৰীয়াক এখন ফুলাম গামোচাৰ আদৰণি জনাব। এতিয়া আমাৰ মুজাহিৰুল ছাৰে গুলশান ছাৰৰ কলমেৰে আদৰণি জনাইছে। আজিৰ এই সভাত উপস্থিত মোৰ সহকৰ্মীসকল, সন্মানীয় মুজাম্মিল হুছেইন ডাঙৰীয়া, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইমান দিনে আমাৰ একেলগে আমি কাম কৰি আছিলোঁ স্কুলত। আৰু মানুহৰ জীৱনটোত কি হয়, মানে দুটা বস্তু স্থায়ী নহয়, লাইফ প্লাছ প্লেচ। স্থান আৰু জীৱনটো মানুহৰ স্থায়ী নহয়। মানে কি হয়, যিকোনো মানে ধৰি লোৱা তোমাৰ ভাল অপৰচুনিটি আহিছে, যেনেকৈ আমাৰ গুলশান ছাৰৰ এটা অপৰচুনিটি আহিছে কি গভৰ্ণমেণ্ট জব পাইছে, চাকৰি পাইছে, তো অভিয়াছলি তেওঁ যাব লাগিব, হয়নে নহয়? গতিকে ইমান দিন আমাৰ মাজত থাকিলে, আৰু মোৰ দাদা হিচাপে, মই তেওঁক দাদা হিচাপে মানুহ, নিজৰ দাদা বুলিয়ে মানুহ। ইমান মোৰ যি প্ৰব্লেম নহওক কিয় তেওঁৰ লগত শ্বেয়াৰ কৰোঁ। আৰু তেওঁ যিমান পাৰে মোক সহায় কৰিছিলে, মোক বুলিয়ে নহয়, স্কুলখনৰ প্ৰতি তেওঁ যিখিনি মানে দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছিলে। বহুত মানে ল'ৰা ছোৱালীও তোমালোকৰ মাজত কেনেকুৱা আছে তোমালোকে জানাই, হয়নে নহয়? মৰম কৰিছিলে, ভালকৈ তোমালোকক পঢ়াইছিলে। অভিয়াছলি তোমালোকৰ মনত আজি অলপ বেয়া লাগিছে, মই জানো। পাৰ্চনেলি মোৰ যেতিয়া বেয়া লাগিছে, তোমালোকৰো বেয়া লাগিছে। গতিকে এটা কথাই ক'ম, তেওঁ এতিয়া যিটো জেগাত যাব তাত আল্লাই তেওঁক ভালকৈ সুস্থকৈ ৰাখক। আৰু তেওঁৰ দ্বাৰা আৰু সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকৰ যিহেতু সৰু সৰু ল'ৰা ছোৱালীকে পঢ়াব, তেওঁলোকৰ সেই নৱপ্ৰজন্মৰ কি হয়, মানে তেওঁ যাতে ভালকৈ শিক্ষাদান কৰিব পাৰে, তেওঁৰ হাতৰ পৰা যাতে ভাল ভাল মানুহ হৈ ওলাই আহে, তাৰে আমি কামনা কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।